আমাৰ গাঁৱৰ ভাইটি মন ছেত্ৰী বেংগলোৰলৈ গৈছিল আৰু যোৱা 13 তাৰিখে সি বেংগলোৰত গৈ উপস্থিত হৈ ঘৰৰ মানুহৰ লগত কথাও পাতিছিল। 14 তাৰিখে আবেলি 5:30 6টালৈকে ঘৰত কথা পাতিছিল বুলি ঘৰৰ মানুহে জানিব দিছে। কিন্তু তাৰ পিছত যোৱাকালি 15 আজি 16 দুটা দিন কোনো মোবাইল ছুইচ অফ আছে আৰু কাৰো লগত কোনো টেলিফোনিক বাৰ্তাও হোৱা নাই, যোগাযোগ হোৱা নাই। গতিকে ঘৰৰ পৰিয়ালবৰ্গই দুখত আছে। গতিকে মই আমাৰ যিবিলাক প্ৰবাসী অসমীয়া মানুহ আমাৰ কৰ্ণাটক বজাৰ বেংগলোৰত আছে, যিসকল ৰাতিপুৱা মই 2-এজন দাদাৰ লগত কথা পাতি তেওঁৰ ফটো, নাম, মোবাইল নাম্বাৰ প্ৰেৰণ কৰিছোঁ। আমি সকলোকে সহযোগ কৰিব অনুৰোধ জনাইছোঁ। হয়তো কিবা কাৰণত মোবাইল হাতত নাথাকিব পাৰে। বুলি যাওঁতেও ট্ৰেইনত মোৰ বেগটো হেৰাই থাকিল বুলি ঘৰৰ মানুহ মন ছেত্ৰী অৱগত কৰিছিল বুলি আমি জানিব পাৰিছোঁ। গতিকে বেংগলোৰত থকা আমাৰ অসমৰ যিসকল ককাই ভাই বাই ভনীসকল আছে, আপোনালোকক অনুৰোধ কৰিছোঁ, মন ছেত্ৰীৰ যদি কিবা সম্ভেদ পায়, আমি সামাজিক মাধ্যমত 2টামান মোবাইল নাম্বাৰ প্ৰেৰণ কৰিছোঁ বা বেংগলোৰতে হওক থানাতে জনাই হ'লেও আপোনালোকে সহায় কৰিব বুলি আমি পৰিয়ালবৰ্গৰ হৈ আপোনালোকক সকলোকে আহ্বান জনাইছোঁ। আৰু কিবা যদি আৰু খবৰ পায়, মন ছেত্ৰীৰ খবৰ পায়, টেলিফোন হওক বা যিকোনো সামাজিক মাধ্যমত আমাক অৱগত কৰিবলৈ আপোনালোকৰ মাধ্যমেদি আমি সমূহ বেংগলোৰত বসবাস কৰা অসমীয়া যিসকল আমাৰ ককাই ভাইসকল আছে সকলোকে অনুৰোধ জনাইছোঁ। বুধবাৰ দিনা 9 তাৰিখ ওলাইছিলে ঘৰৰ পৰা ৰাতিপুৱা 7টা বজাত। সেইদিনা চাক্কা পোৱা নাছিলে, সেইকাৰণে ট্ৰেইন তিনিচুকীয়াৰ পৰা আছিলে। সেইকাৰণে সি ৰাতিপুৱা ইয়াৰ পৰা ট্ৰেইনত গ'ল। ট্ৰেইনত গৈ তিনিচুকীয়াত পৰা ট্ৰেইন আছিলে তাৰ। ট্ৰেইনত গৈ হেৰি অলপ 4টাৰ পৰা আছিলে, ৰাতি 9টাত হ'ল। মানে সেইটো ট্ৰেইনটো অলপ লেট হ'ল। 9টাত উঠিও সি ফোন কৰিলে। ফোন কৰাৰ পাছত সি কলকাতা পালে, হাবৰাত পালে। তাত গৈ ফোন কৰিলে, মোৰ লগত টকা নাই, কম হ'ল, ইয়াৰ পৰা আকৌ মই বেলেগ ট্ৰেইনত যাব লাগে। হাবৰাৰ পৰা তাৰ টিকেটটো এটা কেঞ্চেল হ'ল। সি আকৌ তাত পৰা ট্ৰেইন পৰা বেংগলোৰৰ টিকেট ল'লে। টিকেট লৈ সি ট্ৰেইনত উঠা পাছতো ফোন কৰিলে। ফোন কৰাৰ পাছতে আকৌ বেংগলোৰ পালে। বেংগলোৰ পাই বেংগলোৰৰ পৰাও ফোন কৰিলে, নাই বোলে মই বেংগলোৰ ষ্টেচনত নামিলোঁ। নামাৰ পাছতে আকৌ ফোন কৰিলে, মোৰ বেগখন ক'ত থলোঁ মই পাহৰি গ'লোঁ। পাহৰাৰ পাছতে আকৌ সি ক'লে, মানে মই ষ্টেচনে বিচাৰি ফুৰিছোঁ, মোৰ বেগখন পোৱা নাই। তাৰ পাছতে আকৌ টাউনত পালোঁ বুলি ক'লে, মই বজাৰ ফালে বাছত গৈ আছোঁ বুলি ক'লে। এতিয়া কোন বাছত গ'লে এইটো গম নাপাওঁ। আকৌ বজাৰতো মই ফুৰি আছোঁ, মোৰ বেগৰ টেনশ্যন আছে এনেকুৱা বুলি ক'লে। ঘৰত বেছিকৈ ফোন নকৰিব, মোৰ চাৰ্জাৰখন বেগত আছিলে, কোনোবাই লৈ গ'ল না ক'ত পাহৰিলোঁ। এতিয়া মোৰ মোবাইলত চাৰ্জিং অলপ কম আছে, বেটাৰীও ল' আছে, এনেকুৱা কৈছিলে। তাৰপাছত আকৌ সোমবাৰ দিনা ফোন কৰিছে, কেতিয়াবা ইয়াৰ পৰা ফোন কৰিছোঁ, সি ৰিচিভ কৰে, বেছি মাত নেমাতে, ফটকৈ ছুইচ অফ হয়। সোমবাৰে গধূলি 6টাৰ পৰাই আকৌ একেবাৰে ছুইচ অফেই হ'ল। মোহন ছেত্ৰী। ঘৰ কোন জেগা? ঘৰ আমাৰ হেৰি বাঁশবাৰী, বৰগলাই বাঁশবাৰী বস্তি। হেৰি আৰক্ষী কৰ্মকৰ্তা কৰিছে নেকি? আৰক্ষী কৰা নাই, কিবা থানাত কমপ্লেইন কৰা হৈছে, নাৰকেটা থানা। আকৌ বেংগলোৰ থানাতো কৰিব কৈছোঁ, এতিয়া কৰিবই, তাতেও কৰাৰ কথা।